হেল্ল' এভৰিৱান, মই সুদেশা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আমি বি এডৰ কাৰণে যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলিয়ে নহয়, অকল গুৱাহাটী ইউনিভাৰ্চিটি হওক বা তেজপুৰ ইউনিভাৰ্চিটি হওক, সকলোৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কিছুমান টপিক আছিলে আৰু সেই টপিককেইটা কমন হয় প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চৰ কাৰণে। আৰু সেই আমি টপিকখিনি লৈ পিনি MCQ ডিছকাশ্যন কৰি আছিলোঁ। টোটেল আমি ফাৰ্ষ্টে 100ত MCQ ডিছকাছ কৰিম বুলি কৈছিলোঁ, কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে যে এইখিনি বহুত হেল্পফুল হৈছে, চ' মই এইখিনি ছিৰিজটো কণ্টিনিউ কৰি আছোঁ। নেক্সট আজি আমি আকৌ পুনৰ আগৰ দৰে 25টা কুৱেশ্যন ডিছকাছ কৰিম, আৰু এই 25টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান মাৰ্কছ পালে খালি মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লাষ্ট আমি SDG ডিছকাছ কৰিছিলোঁ, মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, আৰু ইয়াৰ ওপৰত কুৱেশ্যন আপোনালোকৰ প্ৰত্যেকটো এক্সামত আপোনালোকে দেখিবলৈ পাবই, আৰু বি এডতো এটা নহয় এটা কুৱেশ্যন দেখিবলৈ পাবই। চ' ইয়াৰ লগতে আৰু কেইটামান কুৱেশ্যনো আছে ইয়াৰ, চ' আমি সেইকেইটা ডিছকাছ কৰিম। ইয়াৰ SDGৰ ওপৰত এটা ডিটেইল ভিডিঅ' অলৰেডি বনাই থোৱা আছে। আপোনালোকে যদি গোটেইখিনি মনত ৰাখিব বিচাৰে সেই ভিডিঅ'টো ৰিফাৰ কৰিব পাৰিব। পলম নকৰি ছিৰিজটো ষ্টাৰ্ট কৰোঁ। আজিৰ কুৱেশ্যন ফাৰ্ষ্টটো হৈছে হুইচ SDG মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ফ'কাছেছ অন জেণ্ডাৰ ইকুৱেলিটি। জেণ্ডাৰ ইকুৱেলিটিৰ ওপৰত কোনটো SDGয়ে ফ'কাছ কৰে? SDG 4, SDG 5, SDG 6, SDG 10। চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? SDG 5। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 77। 77 মানে কিয় কৈছোঁ আপোনালোকে খেলিমেলি নকৰিব, আগৰ ছিৰিজটোতো কণ্টিনিউ হৈ আছিলে, চ' সেইকাৰণেই। ইণ্ডিয়াৰ স্বচ্ছ ভাৰত অভিযান ইজ দ্য মষ্ট ক্ল'জলি মেপড টু দ্য হুইচ SDG? SDG 1, SDG 6, SDG 7, SDG 11। ইয়াৰ কাৰণে চাওক আপোনালোকে কোনটো SDG কি হয় জানিব লাগিব। SDGখিনি সদায় ৰেণ্ডম, আপোনালোকে 1ত বেলেগ এটা লিখিব, 2ত বেলেগ এটা লিখিব, তেনেকৈ নহয়। SDG 1টো এটাই হ'ব লাগিব, 2টো একেটাই হ'ব লাগিব। চ' ইয়াৰ কোনটো হ'ব লাগিব আপোনালোকে ফাৰ্ষ্টে জানিব লাগিব যে এইখিনি SDG কি মিন কৰে। ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? SDG 6, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। ইয়াৰ পৰা কিন্তু আৰু এটা কুৱেশ্যনো সুধিব পাৰে, আপোনালোকে কেনেকৈ পঢ়িব চাওক এক্সামৰ কাৰণে। স্বচ্ছ ভাৰত অভিযান বুলি ক'লোঁ মই, আপোনালোকে এতিয়া জানিব লাগিব যে স্বচ্ছ ভাৰত অভিযান কি হয়, এইটো কি হয়, স্কিম হয় নে কি হয়, আৰু হয় যদি কোনটো ইয়েৰত লঞ্চ হৈছিলে, কোনে লঞ্চ কৰিছিলে, সেইখিনি ইয়াৰ বিষয়ে জানিব লাগিব। নেক্সট কুৱেশ্যন দিছে হোৱাট ইজ ইণ্ডিয়াছ টাৰ্গেট ইয়েৰ ফৰ এচিভিং নেট জিৰ' কাৰ্বন ইমিশ্যন। এইটো কিন্তু ইম্পৰ্টেণ্ট হয় দেই, নেট জিৰ' কাৰ্বন ইমিশ্যন ইণ্ডিয়া কেতিয়ালৈকে এচিভ কৰিব বিচাৰে? 2030, 2050, 2070, 2100। চ' ইমানটোতো নহয়, এইটোতো কেঞ্চেল আউটে, তো কোনটো হ'ব? 2070। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, দ্য SDG গ'ল লাইফ অন লেণ্ড ইজ। কোনটো SDGয়ে লাইফ অন লেণ্ডটোক কয়? SDG 13, SDG 14, অলপ খেলি মেলি হৈছে, SDG 15 এণ্ড SDG 16। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? SDG 15। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু এইটো আপোনালোকে কেনেকৈ মনত ৰাখিব, মই SDGৰ ছিৰিজটোতো মানে ভিডিঅ'টো যোনটো আছিলে তাতো বুজাইছিলোঁ। লাইফ অন লেণ্ড, আৰু আমি 15 আগষ্টত কি পাতোঁ? ইণ্ডিপেণ্ডেঞ্চ ডে, মানে আমাৰ ভাৰত মাতাৰ যোনটো হয় সেইটো, তো সেইটো লেণ্ডৰ লগত ৰিলেটেড। চ' আপোনালোকে মনত ৰাখিব পাৰে যে লাইফ অন লেণ্ডটো কিহৰ লগত? SDG 15ৰ লগত ৰিলেটেড। চ' আপোনালোকে তেনেকৈ কানেক্ট কৰি বস্তুখিনি পঢ়িব, মনত ৰাখিবলৈ সুবিধা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 80, হুইচ SDGs ৱেৰ predecessors to the current sustainable development goal? মানে ইয়াৰ আগত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ধৰাৰ আগত কি আছিলে সুধিছে। গ্ল'বেল ডেভেলপমেণ্ট গ'লছ, মিলেনিয়াম ডেভেলপমেণ্ট গ'লছ, MDGs, হিউমেন ৱেলফেয়াৰ গ'লছ এণ্ড আৰ্থ ছাষ্টেইনেবিলিটি গ'লছ। চ' কোনটো আছিলে আপোনালোক সকলোৱে হয়তো জানেই। অপশ্যন নম্বৰ কি হ'ব? বি, মিলেনিয়াম ডেভেলপমেণ্ট গ'লছ। এতিয়া মোৰ হোমৱৰ্কৰ কুৱেশ্যনটো হ'ল এইটো কোনটো ইয়েৰৰ পৰা কোনটো ইয়েৰলৈকে চলিছিলে। যেনেকৈ SDG আমি 2015ৰ পৰা 2030লৈকে টাৰ্গেট কৰিছোঁ, চ' তেনেকৈ মিলেনিয়াম ডেভেলপমেণ্ট গ'ল কোনটো ইয়েৰৰ পৰা কোনটো ইয়েৰলৈকে আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 81, কোৱালিটি এডুকেশ্যন ইজ দ্য অবজেক্টিভ অফ হুইচ SDG? কোৱালিটি এডুকেশ্যন কোনটো SDGৰ অবজেক্টিভ হয়? SDG 3, 4, 5, 8। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? SDG 4। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ টাৰ্গেট ফৰ দ্য নন ফচিল ফিউল এনাৰ্জি কেপাচিটি বাই 2030। চ' নন ফচিল ফিউলছৰ এনাৰ্জি কেপাচিটি কিমান কৰিব বিচাৰিছে 2030লৈকে? 100 গিগাৱাট, 250 গিগাৱাট, 500 গিগাৱাট, 1000 গিগাৱাট। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? 500 গিগাৱাট। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। চ' কেতিয়াবা উল্টাকৈ সুধিব পাৰে যে 500 গিগাৱাট নন ফচিল ফিউলছ এনাৰ্জি কেপাচিটি কেতিয়ালৈকে এচিভ কৰিব বিচাৰিছে? সেইটোৰ আনচাৰ আকৌ কি হ'ব? 2030। নেক্সট কুৱেশ্যন, হুইচ গ'ল ফ'কাছেছ অন ক্লাইমেট একশ্যন। ক্লাইমেট একশ্যনৰ ওপৰত কোনটো SDGয়ে ফ'কাছ কৰে? 11, 12, 13, 14 নম্বৰ SDG কোনটো হয়? SDG 13। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 84, দ্য জন ধন যোজনা ছাপোৰ্টছ হুইচ SDG?
আপোনালোকে ফাৰ্ষ্ট এতিয়া এইটো কুৱেশ্যনৰ কাৰণে কি জানিব লাগিব জনধন যোজনা হয় কি আৰু তাৰপিছত জানিব লাগিব যে কোনটো SDG লগত ছাপোৰ্ট কৰে SDG 1 and 8 SDG 5 and 6 SDG 13 and 14 SDG 2 and 3 চ' জনধন যোজনাটো কি হয় একচুৱেলি যোনসকল ইকনমিক বেকগ্ৰাউণ্ডটো ভাল নহয় মানে BPL কেটেগৰীত পৰে তেওঁলোকৰ কাৰণে কি হৈছিলে জনধন যোজনা মানে বেংক একাউণ্ট খুলিছে চৰকাৰে যিবিলাক জিৰ' একাউণ্ট বেলেঞ্চ থাকিব পাৰে আৰু তাত তেওঁলোকে চৰকাৰে কিছুমান পইচা দিয়ে সময়ে সময়ে চ' এইটো কোনটো SDG ছাপোৰ্ট কৰিছিলে SDG 1 and 8 অপশ্যন নম্বৰ A ইজ কাৰেক্ট তো SDG 1টো কি আছিলে জিৰ' পভাৰ্টি কিন্তু SDG 8টো কি হয় আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যন SDG ওপৰত এইটোৱে শেষৰটো কুৱেশ্যন SDG 3 ফ'কাছেছ অন হুইচ এৰিয়া SDG 3 কি ওপৰত ফ'কাছ কৰে নো পভাৰ্টি কোৱালিটি এডুকেশ্যন গুড হেল্থ এণ্ড ৱেলবিং এণ্ড ক্লিন এনাৰ্জি চ' SDG 3 কিহৰ ওপৰত ফ'কাছ কৰে গুড হেল্থ এণ্ড ৱেলবিং অপশ্যন নম্বৰ C ইজ কাৰেক্ট চ' নো পভাৰ্টিটো কি হয় SDG 1 হয় কোৱালিটি এডুকেশ্যনটো SDG 4 হয় ক্লিন এনাৰ্জি তেনেকৈ আপোনালোকৰ SDG কোনটো হয় মোক হোমৱৰ্কত জনাব কিন্তু এইখিনি আপোনালোকক মই যোনখিনি হোমৱৰ্ক দিওঁ মই বহুতে দেখিছোঁ কমেণ্ট ছেকশ্যনত হোমৱৰ্কখিনি আনচাৰ নিদিয়ে কিন্তু আপোনালোকে দিব এইটো কি হয় আপোনালোকৰ নিজৰো মনত থাকে নিজে যদি আপোনালোকে গুগলত চাৰ্চ কৰি হ'লেও চাই লৈ পিনি আনচাৰটো দি আপোনালোকৰ নিজৰ মনত থাকে যে এইটো আনচাৰ এইটো আছিলে মই যিটো লিখিছিলোঁ নেক্সট কুৱেশ্যন আমি এইটো ডিছকাছ কৰিম নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ দ্য আছাম চ' ইয়াৰ হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো এজ অফ 2025 এইটো আছিলে মই এতিয়া 2026 বুলি লিখি দিছোঁ 2026 হাউ মেনি নটিফাইডটো নালাগে বাৰু হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম চ' হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম হ'লে কিমান হ'ব 5 6 7 8 চ' কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন নম্বৰ ডি ডেট ইজ 8খন নেশ্যনেল পাৰ্ক আছে অসমত এজ অফ 2026 আৰু লেটেষ্ট এডিশ্যন কোনখন হয় চিখনা জুৱালাহু নেশ্যনেল পাৰ্ক আৰু কোনখন ডিষ্ট্ৰিক্টত আছে সেইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যন নম্বৰ 87 হুইচ ছাইট ইজ ইন আছাম ইজ নট এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট ইয়াৰ ভিতৰত কোনটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট নহয় সুধিছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক আৰু এখনৰ নাম লিখি দিব পাৰে আপোনালোকে ওৰাং নেশ্যনেল পাৰ্ক চ' কোনটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ কোনকেইখন নহয় ইউনেস্কো হেৰিটেজ ছাইট দুখন হ'ব নামেৰি আৰু ওৰাং ইউনেস্কো নেশ্যনেল হেৰিটেজ ছাইট নহয় অনলি কাজিৰঙা এণ্ড মানস হয় নেশ্যনেল পাৰ্ককেইখন যোনকেইখন ইউনেস্কো নেশ্যনেল হেৰিটেজ ছাইট হয় নেক্সট কুৱেশ্যন নম্বৰ 88 হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম হেজ দ্য হায়েষ্ট ডেঞ্চিটি অফ ৰাইন'চৰাছ গ্ল'বেলি মনত ৰাখিব হায়েষ্ট ডেঞ্চিটি কৈছে কিন্তু ডেঞ্চিটি মানে কি এটা এৰিয়াতে মানে ছাপ'জ এটা ভলিউমত ভলিউমত কিমান বেছিকৈ আছে তাত সেইটো বুজে ডেঞ্চিটি আৰু নাম্বাৰৰ ক্ষেত্ৰত বেছি বুলি ক'লে হাউ মেনি নাম্বাৰ্ছ অফ ৰাইন'ছ হায়েষ্ট নাম্বাৰ্ছ অফ ৰাইন'ছ বুজে ডেঞ্চিটি মানে এটা জেগাতে কিমান বেছিকৈ আছে কাজিৰঙা পবিতৰা ওৰাং মানস চ' কোনখন ৱাইল্ড লাইফ চেঞ্চুৰীত আছে আপোনালোকৰ মনত ৰাখিব পবিতৰাত হায়েষ্ট ডেঞ্চিটি আছে হায়েষ্ট ডেঞ্চিটি মানে এটা এৰিয়াতে বহুত বেছিকৈ ৰাইন'চৰাছ আছে আৰু হায়েষ্ট নাম্বাৰ ক'ত আছে কাজিৰঙা সেইকেইটা খেলি মেলি নকৰিব নেক্সট কুৱেশ্যন হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম কোনখন অনলি ৰেইন ফৰেষ্ট নেশ্যনেল পাৰ্ক ৰায়মনা দিহিং পাটকাই ডিব্ৰু চৈখোৱা এণ্ড নামেৰি চ' কোনখন হ'ব দিহিং পাটকাই অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু এইখন অনলি ৰেইন ফৰেষ্ট নেশ্যনেল পাৰ্ক হয় এতিয়া আপোনালোকক চাওক মই অকল নামকেইটা দিছোঁ আপোনালোকে কি জানিব লাগিব ইয়াৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্টত আছে সেইটো আপোনালোকে নিজে জানিব লাগিব আৰু ইয়াৰ ওপৰতো ডিটেইল ভিডিঅ' অলৰেডি বনাই থোৱা আছে মই আপোনালোকে সেই ভিডিঅ'টো ৰিফাৰ কৰিব পাৰিব নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ অফটেন ৰিফাৰ্ড এজ মিনি কাজিৰঙা বুলি কোনখনক কোৱা হয় মানস নামেৰি ওৰাং ৰায়মনা চ' কোনখনক ক'ব ওৰাং নেশ্যনেল পাৰ্ক অপশ্যন নম্বৰ চি ইজ কাৰেক্ট মনত ৰাখিব ওৰাঙক কি বুলি কোৱা হয় মিনি কাজিৰঙা আৰু আপোনালোকে মনত ৰাখিব এইখিনি যদি আপোনালোকে কনফিউজ হৈছে কেনেকৈ পঢ়িম কি পঢ়িম এইখিনি মই অলৰেডি ভিডিঅ' ফৰ্মেটতো দিয়াই আছে ইউটিউবত আৰু লগতে কম্পাইল কৰি লৈ PDF ফৰ্মত মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ PYQ ছিৰিজ যিমানখিনি GK PYQ আছে লাষ্ট 7 ইয়াৰ্ছৰ সেইখিনি গোটেইখিনি PYQ কম্পাইল কৰি প্লাছ কিছুমান মষ্ট ইম্পৰ্টেণ্ট GK টপিক যেনেকৈ SDG হওক NEP 2020 হওক নেশ্যনেল পাৰ্কছ হওক বুকছ এণ্ড অথৰ্ছক এই গোটেইখিনি কম্পাইল কৰি এখন বুক উলিয়াইছোঁ আপোনালোকে সেইখন বুক পাৰ্চেছ কৰিব পাৰিব যদি আপোনালোকে ৰিভাইজ কৰি থাকিব বিচাৰে কাৰণ সেইখিনি বহুত এক্সামৰ টাইমত হেল্পফুল হয় আৰু এই বুকখন জাষ্ট আপোনালোকে এই নাম্বাৰটো 9101622693 এই নাম্বাৰটোত 79 rupees পে' কৰি মোক জাষ্ট মেছেজ এটা দি দিলে হ'ব আপোনালোকক মই সেই বুকখন এভেইলেবল কৰাই দিম নেক্সট কুৱেশ্যন দ্য হলংপাৰ গিবন চেঞ্চুৰী
ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ বিং দ্য অনলি হেবিটেট অফ ইণ্ডিয়া কোনটো ইয়াত পোৱা যায় গল্ডেন লেংগুৰ হলক গিবন কেপ্ট লেংগুৰ এণ্ড স্ল' লৰিছ চ' কোনটো পোৱা যায় হলংপাৰ গিবনত হলক গিবন নাম দুটাই আছে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু এইখন কোন ডিষ্ট্ৰিক্টত পৰে যোৰহাট Next question number 92. The golden langur is found in which following areas in Assam? Golden langur ako kot poa jay hodise. Kaziranga National Park, Manas National Park and Sakrasila Wildlife Sanctuary, Dihing Patkai aru eta dhorilok Urang. So kot poa jay golden langur monot rakhiba Manas National Park aru Sakrasila Wildlife Sanctuary. Ketiba hudibo pare ako kunkhon national park ot besiko poa jay. Tite ki hobo Manas National Park aru Wildlife Sanctuary hole Sakrasila Wildlife Sanctuary. Aru together combine ei duikhonot ki poa jay golden langur. Next question number 93. Kaziranga National Park was declared a tiger reserve in which year? Tiger reserve boli ketia declare kora hoisile Kaziranga National Park 1974, 1995, 2006, 2021. So monot rakhiba ketia tiger reserve hisabe declare kora hoisile 2006. Option number C is correct. Next question, which animal is not a part of Kaziranga Big 5? Kaziranga's Big 5 animals বুলি কোৱা হয় Big 5 animals first homework to whole Big 5 animals কি হয় এই 5টা animalৰ নাম আপোনালোকে মোক ক'ব লাগে এইকেইটা বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ ভিতৰত কোনটো নহয় আপোনালোকে বিচাৰি ল'ব লাগে ওৱান হৰ্ন ৰাইনো এটোটো হ'বই ৰয়েল বেংগল টাইগাৰ এটো হয় এছিয়াটিক এলিফেন্ট এটো হয় তো কোনটো নহয় ৰেড পাণ্ডা এটো কাজিৰঙাৰ Big 5 animalsৰ ভিতৰত নপৰে সো তিনটা নাম আপোনালোকে ইয়াত পালে আৰু দুটা নাম কি হয় মোক আপোনালোকে কমেন্ট সেকশনত জনাব Next question number 95. Raimana National Park is located in which district of Assam? So Raimana National Park ko kod ase hodise. Tinsukia, Sonitpur, Kokrajhar, Dibrugarh. So kod ase Kokrajhar. Option number C is correct. Option number C to correct hoy. Next question number 96. Which national park in Assam shares the transboundary border with Bhutan? Bhutan logot kone boundary share kore. Kunkhon national park e? Kaziranga National Park, Manas National Park, Orang and Dibru-Soikhwa. So কোনখনে কৰে Manas National Park. Option number B is correct. লগতে আপোনালোকৰ যদি এই ভিডিওখিনি আপোনালোকৰ কাৰণে হেল্পফুল হৈছে বুলি ভাবিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটো লাইক কৰি যাবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধুবৰ্গ যোনসকলেও এই এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ লগত এই ভিডিওখিনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব Next question number 97. Nameri National Park is the well known for hotspot for Nameri National Park kihor karone famous hoy riverine dolphin bird watching for example white wing wood duck feral horses and pygmy hawk so kihor karone famous hoy Nameri monot rakhibo bird watching Next question number 98. Feral horses are the key fauna in the national park kunkhonot Raimana Dihing Patkai Dibru-Soikhwa and Nameri so feral horses kot poa jay আপোনালোকে এটো মনত ৰাখিব কিন্তু এটো এক্সামত আহিছে PYQ হয় Dibru-Soikhwa option number C is correct Next question number 99 which is proposed the 8th national park of Assam মানে 8th number national park কোনখন হয় হুদিছে লাস্ট propose বুলি নালাগিব লিখিব 8th national park কোনখন হয় recently included Sikhna Joaleho Sonai Rupai Amshang and Panidihing so এটো আপোনালোক সকলোৱে জানে কি হয় Sikhna Joaleho আজি ভিডিওটো স্টাৰ্টিং হৈ এটো কোৱেশ্চনৰ পৰাই হৈছিল আৰু আজি ভিডিওটো হেকৰটো কোৱেশ্চন what percentage of Assam's geographical area is covered by the protected areas অসমৰ কিমান শতাংশ geographical area protected area হিচাপে কভাৰ হৈ আছে 2.5% 5.5% 10% 36.7% so কিমান পাৰ্চেন্ট মন ৰাখিব 5.5% option number B is correct আৰু ইয়াৰ লগে লগে আজি ভিডিওটো সমাপ্ত হৈছে কিন্তু ইয়াৰ লগে লগে কিছুমান এনাউন্সমেন্ট আছে আপোনালোকক কৈ থৈছো যদি আপোনালোকৰ ফাৰ্স্ট কথাটো হ'ল যদি আপোনালোকে ই-বুকখন বাই কৰিব পাৰে বাই কৰিব বিচাৰে তাৰ কাৰণে আপোনালোকে 9101622693 এই নম্বৰটোত 79 रुपीस পে কৰি মেছেজ এটা দিলে হ'ব WhatsAppত এটো ফাৰ্স্ট এনাউন্সমেন্ট নেক্সট এনাউন্সমেন্টটো হৈছে আপোনালোক বহুতে মোক কমেন্ট সেকশনত জনাইছে যে মই আপোনালোকৰ এটা ভিডিও বনাইছিলো যে লুচেন্টৰ কোনবিলাক টপিক ইম্পৰ্টেন্ট হয় সো সেই টপিকখিনি যদি আপোনালোকে ভিডিও ফৰ্মেটটো চাব বিচাৰে আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে লুচেন্টৰ সেই টপিকখিনি মই কভাৰ কৰিব লাগে নেকি তো তেতিয়া মই সেইখিনিৰ ওপৰত ডেডিকেটেড ভিডিও বনাম আৰু থাৰ্ড কোৱেশ্চনটো হ'ল আপোনালোকক বিএডৰ কাৰণে আৰু কেনেকুৱা টপিকৰ ওপৰত মোক ভিডিও বিচাৰে সেইখিনি আপোনালোকে মোক কমেন্ট সেকশনত জনাব আৰু সেইখিনিৰ ওপৰত ডিপেন্ড কৰি মই আপোনালোকক পুনৰ নতুন ভিডিওত লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং